সৰুতে আমি পঢ়িছিলোঁ, পুহমহীয়া জাৰত কপি নেহালি খান লওঁ, মাঘ যে আমাৰ ভোগালী মাহ, বিহুৰ পিঠা খাওঁ। হয়, আমি যাত্ৰা আৰম্ভ কৰিছোঁ লখিমপুৰ, অৰ্থাৎ মোৰ ঘৰত। তাৰ আগতে এয়া হ'ল বিষ্ণু মন্দিৰ, নগাঁওস্থিত। আৰু এই মন্দিৰভাগ মোৰ খুবেই প্ৰিয়, আৰু মই যেতিয়াই এইফালেদি যাত্ৰা আৰম্ভ কৰোঁ তেতিয়াই ভগৱান বিষ্ণুৰ চৰণত সেৱা লৈ তেওঁৰ পৰা আশীষ লৈ সদায় যাত্ৰা আৰম্ভ কৰোঁ। আৰু এই ভগৱান বিষ্ণুৱে ধুনীয়াকৈ হাঁহি মাৰি আমাক আশীৰ্বাদ দিয়ে। আৰু এনেকৈ এই সুন্দৰ মন্দিৰভাগলৈ আমি সোমাই গ'লোঁ, মই আৰু মোৰ মিছেছ। সেৱা কৰি তেখেতৰ চৰণত আশীষ লৈ যাত্ৰা আৰম্ভ কৰিম। যিহেতু যথেষ্ট দূৰ জাৰ্ণি আমি আৰম্ভ কৰিম, সেইকাৰণে মই ভগৱান বিষ্ণুৰ ওচৰত সদায় সেৱা লওঁ। আৰু আপুনি যদি আহে এবাৰ সেৱা লৈ যাব পাৰে। খুব ধুনীয়া মন্দিৰভাগ, খুব ধুনীয়াকৈ সজাই ৰাখিছে, খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে। মই যেতিয়াই আহোঁ, কোনো সময় নাই, যেতিয়াই আহোঁ তেতিয়াই ইয়াত এবাৰ আশীষ লৈ যাওঁ। ভগৱান বিষ্ণুৰ আশীষ লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ ব্ৰহ্মপুত্ৰ দ্বিতীয়খন দলং ভোমৰাগুৰি দলঙৰ ওপৰেৰে। আৰু ভোমৰাগুৰি দলংখন সঁচাকৈ আমি যেতিয়াই আহোঁ তেতিয়াই আপ্লুত হৈ পৰোঁ, কাৰণ ভোমৰাগুৰি দলংখনৰ ষ্ট্ৰীট লাইটটো আজিলৈকে মই যিমানবাৰ অহা যোৱা কৰিছোঁ এটাও বেয়া দেখা নাই। যিটো আমি বগীবিল দলঙত গ'লে আমাৰ চকুত পৰে, লাইটবোৰ নজ্বলা হৈ থাকে বা এনেকুৱা হয়। সেইটো কাৰণে মই প্ৰশাসনক সদায় ধন্যবাদ জনাওঁ, যাতে সদায় এনেকৈ ৰাখে। আৰু পাৰিলে বগীবিল দলঙৰ প্ৰশাসন বিষয়াসকলক মই অনুৰোধ জনাম যাতে সেই লাইটকেইটা, ষ্ট্ৰীট লাইটকেইটা জ্বলি থকা ব্যৱস্থা কৰি দিব পাৰে। আৰু এইখিনিতে এটা ভাল খবৰ লখিমপুৰবাসী ৰাইজৰ বাবে, কেৱল মাত্ৰ লখিমপুৰবাসী বুলিও নহয়, বিশ্বনাথ চাৰিআলিৰ পৰা আৰম্ভ কৰি গহপুৰ, লখিমপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, ধেমাজি, ঢকুৱাখানা, মাজুলী, সকলোৰে কাৰণে অতি ভাল খবৰ। এতিয়া যে এই ৰাস্তাটো মই আহি আছোঁ, এই ধুনীয়া ৰাস্তাটো দেখিছে, এই ৰাস্তাটো তেজপুৰ চহৰৰ মাজেৰে নহয়। এই ৰাস্তাটো আমি তেজপুৰ চহৰ পোৱাৰ আগেৰে এটা বাইপাছ, যিটো নেশ্যনেল 4 লেন ৰাস্তা মুকলি কৰি দিলে, যিটো ৰাস্তাৰে আমি ডাইৰেক্ট আহি জামুগুৰিহাটত জইন হওঁহি। আৰু আমাৰ যাত্ৰাৰ প্ৰায় 1 ঘণ্টামান সময় কমি যায়। আগতে যিটো আমি তেজপুৰ বালিপাৰা হৈ ঘূৰি যাব লাগিছিল, এতিয়া আমি চিধা আহি জামুগুৰিহাটত উপস্থিত হওঁহি। গতিকে খুবেই ভাল খবৰ। আমাৰ সেই 9 ঘণ্টীয়া যাত্ৰাটো এতিয়া 7 ঘণ্টা বা 6 ঘণ্টালৈ পৰিণত হৈছে। সেইকাৰণে প্ৰশাসনক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু খুব ধুনীয়াকৈ ৰাস্তাটো সজাইছে, ধুনীয়াকৈ বনাইছে। সদায় যাতে এনেকৈ থাকে, এনেকৈ ষ্ট্ৰীট লাইটবোৰ জ্বলি থাকে। আমাৰ সকলোৰে আচলতে কৰ্তব্য, আমাৰো নাগৰিক হিচাপে আমাৰো দায়িত্ব আমাৰ ৰাস্তাটো আমি ধুনীয়াকৈ ৰখাটো। গতিকে সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ আগতে মই এটা ধুনীয়া খবৰ দিলোঁ। সকলোৱে যাতে খবৰটো পায়, আৰু সকলোৱে যেতিয়া যাত্ৰা কৰিলে যাতে এইটো মনত ৰাখে, তেজপুৰ নোহোৱাকৈ হাইৱেদি গুচি আহক, তেতিয়া আপোনাৰ যাত্ৰাৰ পথ কিছু পৰিমাণে কম হ'ব আৰু ৰাস্তাটো আহি ভাল পাব। হেল্ল', কি খবৰ সকলোৰে নিশ্চয় ভালেই হ'ব, কাৰণ এতিয়া আহি গ'ল ভোগালী বিহুৰ ছিজন। আৰু আজি উৰুকাৰ আগদিনা, আচলতে ছেকেণ্ড ছেটাৰডে পৰি গ'লতো, সকলোবোৰ মানুহে বন্ধ পাইছে ছেটাৰডে বুলি। তাতে কাইলৈ ছানডে উৰুকা। আজি সকলো ঘৰলৈ আহিছে, আৰু আমিও কোনো ব্যক্তিগত নহয়, আমি ঘৰলৈ আহিলোঁ। এনেই আমি কাইলৈ অহা কথা আছে, কাইলৈ বুলি শব্দ নাই, কাইলৈ অহা কথা আছিল। কিন্তু মানুহৰ যিটো জোৱাৰ দেখিলোঁ ঘৰলৈ যোৱা, সেই জোৱাৰত দেখি ৰখিব নোৱাৰিলোঁ। মই আহিলোঁ, মানুহজনী আহিছে, আৰু আমাৰ লগত আজি এজন নতুন ব্যক্তি আছে, যোনে এবাৰ হেল্ল' কৈ দিয়ে। আমি জোন হ'ল আমাৰ হৃদয় এক বিজ্ঞাপন চিৰিয়েলখনৰ এছিষ্টেণ্ট ডিৰেক্টৰ। আৰু জোনে অতি সোনকালে মই ইউটিউব চেনেলত এটা নতুন শ্ব' এটা ষ্টাৰ্ট কৰাৰ কথা ভাবিছোঁ। শ্ব'টোৰ নাম ৰাখিছোঁ পথ, এটা নতুন যাত্ৰা। শ্ব'টোৰ নাম কেনেকুৱা হ'ব আপোনালোকে নামটো এবাৰ ক'বচোন কমেণ্ট কৰি। পথ, এটা নতুন যাত্ৰা, য'ত নেকি থাকিব ইণ্টাৰভিউ নহয়, য'ত আমি কথা পাতিম বিভিন্নজন ফেইলিয়ৰ ব্যক্তিয়ে ছাকচেছ হোৱাৰ সপোনটো নেহেৰুৱাকৈ কেনেকৈ একো কষ্ট কৰে। ফেইলিয়ৰ বুলি নহয়, মানে মানুহৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা কিছুমান মুমেণ্ট আহে, যিটো মুমেণ্টত বেয়া এটা কাম হৈ যায়, যিটো মোৰো হৈছিল, আৰু যিটো আন 10জনৰ হয়। গতিকে সেই তেনেকুৱা এটা চিটুৱেশ্যনৰ, মানে তেনেকুৱা এটা ষ্টৰি লৈ আমি কাম কৰিম, আমি কথা বতৰা পাতিম তেনেকুৱা কিছুমান ব্যক্তিৰ লগত।
গতিকে সেই শ্ব'টো কেনেকুৱা হ'ব সেইটো জনাব। আমি জোন থাকিব শ্ব'টোৰ লগত, আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব মোৰ লগত জোন। গতিকে আজি বেছি কথা নকওঁ, সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল হওক, ভোগে যেনেকৈ মাহটো একদম ভোগালী বুলি আমি উপভোগ কৰোঁ, তেনেকৈ গোটেই বছৰটো আপোনালোকে উপভোগ কৰক, তাৰে কামনা কৰিছোঁ। পুনৰবাৰ আপোনালোকক মোৰ চেনেলটো যদি এতিয়াও লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ।